হেল্ল' বন্ধুসকল নমস্কাৰ। দেখিছে মই ধুনীয়াকৈ আজিকালি বহু ভিডিঅ' এটা বনাম বুলি আৰু শ্বৰ্ট ভিডিঅ' বনাম অকণমান কৰি চাম, চেষ্টা কৰিম যাতে চাবস্ক্ৰাইব মাৰিব পৰা নোৱাৰোঁ। সেয়েহে মই ভিডিঅ'টো আপোনালোকৰ আগত নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ নতুনকৈ সেয়েহে মই শ্বৰ্ট ভিডিঅ' এটা বনাই লওঁ আৰু আপোনালোকে চাব আৰু মোক মৰম আশীৰ্বাদ দিব আৰু মানুহজনক মই যাতে হেল্প কৰিব পাৰোঁ, মানে প্ৰত্যেক খোজতে যাতে বিপদে আপদে মই সহায় সহযোগ কৰি যাব পাৰোঁ। কোনে কেনেকৈ পাবে নাজানো, কিন্তু মই প্ৰতিটো সময়তে প্ৰতিটো খোজতে মানুহজনক লগ দিব বিচাৰোঁ আৰু মানুহজনৰ মনৰ কামনাখিনি পূৰ্ণ হওক বুলি ভাবোঁ। আৰু ল'ৰা এটা হওক, যিহেতু সকলোৱে যাতে সহায় হ'ব, সকলোকে যাতে সহায় কৰক, বিপদে আপদে সকলো প্ৰতি শ্ৰদ্ধা ভক্তি থাকক আৰু সকলোৰে কাৰণে যাতে নিজৰ দায়িত্ব কৰ্তব্যখিনি পালন কৰি যাওক, তাকে লৈ মই সদায় ৰাতিয়ে দিনে ভাবি থাকোঁ। আৰু আপোনালোকেও মোক সহায় সহযোগ কৰিব, যিহেতু মই ভিডিঅ'সমূহ বনাই আছোঁ, কিন্তু আপোনালোকে যদি নাচায় মোক একো কৰিব নোৱাৰোঁ। যিহেতু মোৰ গম পাই ভিউৱাৰ্ছবিলাক কাট খাইছে আৰু ছাবস্ক্ৰাইববিলাক বাঢ়িছে যদিও ভিউৱাৰ্ছবিলাক আৰু ৱাচ টাইমবিলাক কমিছে, কাৰণ যিহেতু আপোনালোকৰ পৰিচয় মই ভিডিঅ'বিলাক বনাইছোঁ, প্ৰথমতে অলপ সময় দিব পাৰিছিলোঁ আৰু অলপ বেছিকৈ বনাইছিলোঁ আৰু কমেডিও বনাইছিলোঁ। এতিয়া বৰ্তমান মোৰ অকণমান সময়ৰ অসুবিধাৰ কাৰণে মই ভিডিঅ'সমূহ বৰ ঠিক কৰিব পৰা নাই, চেষ্টা কৰি আছোঁ, কৰিম কিমানখিনি পাৰোঁ আৰু চেষ্টা কৰিম বুলি ভাবিছোঁ। যিহেতু মোৰ ৱাচ টাইমবিলাক আৰু মোৰ ভিউৱাৰ্ছবিলাক কাট খাইছে, 28 দিনৰ ভিতৰত যিহেতু কাউণ্টাৰ হয় মাহেকীয়া আৰু 90 দিনৰ ভিতৰত যিহেতু ৱাচ টাইম আৰু ভিউৱাৰ্ছবিলাকৰ কাউণ্টাৰ মানে হিচাপ কৰা হয়। সেয়েহে মই ভাবিছোঁ মোৰ চেনেলটো ডাউনত গৈ আছে, মই কি কৰিম কি নকৰিম মই একো ভাবি পোৱা নাই। সেয়ে আপোনালোকক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, যদি মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পাইছে নিশ্চয় মোৰ ভিডিঅ'সমূহ আপোনালোকে চাব আৰু লাইক কমেণ্ট কৰিব। মই যিখিনি লং ভিডিঅ' বনাইছোঁ সেইখিনি যদি আপোনালোকে সহায় সহযোগ কৰে, অলপমান মোক ভিডিঅ'সমূহ ভালেই হওক চাহে বেয়াই হওক, আপোনালোকে মোক সহযোগ কৰি যদি চাই নিশ্চয় মোৰ ভিডিঅ'সমূহত মই ৱাচ টাইম আৰু ভিউৱাৰ্ছখিনি পাম। মই তাকে ভাবিছোঁ, মই ভাবিলেতো নহ'ব, আপোনালোকৰ যিহেতু ভাবিব লাগিব। আপোনালোকে মই আপোনালোকৰ ওপৰতে নিৰ্ভৰ কৰি চেনেলটো খুলি ল'লোঁ। এতিয়া মই লৈছোঁ, মই আগলৈ যাব পৰা নাই, পিছলৈ যাব পৰা নাই। আগত কেইদিনমান ধুনীয়াকৈ চলিছিলে আৰু এতিয়া কমচে কম চেনেলটো মোৰ পঞ্চমী ৰবিদাস বুলি নিউজ চেনেলটো খুলি লোৱা 8-9 মাহমান হৈ গ'ল, কিন্তু মই মনিটাইজেশ্যন কৰিব পৰা নাই মোৰ চেনেলটো। যিহেতু মোৰ ৱাচ টাইমবিলাকো কাট খাইছে আৰু ভিউৱাৰ্ছবিলাকো কাট খাইছে। মই 90 দিনৰ ভিতৰত যাতে মই ভিউৱাৰ্ছ আৰু ৱাচ টাইমবিলাক পূৰাব লাগে, তেতিয়াহে মোৰ অলপমান মনিটাইজেশ্যন হ'ব আৰু সোনকালে চেনেলটো, কিন্তু মই তাকো কৰিব পৰা নাই। আপোনালোকে মোক সহায় কৰি দিয়ক যেনে তেনে। আপোনালোকে সকলোৱে চাইছে মোৰ ভিডিঅ'সমূহ, মই গম পাওঁ, কিন্তু মোৰ কি কাৰণে এনেকৈ হৈছে মোৰ কিজান ইউটিউব চেনেলটো মোৰ ছেটিঙতো কিবা প্ৰব্লেম হ'ব পাৰে, মই ষ্টুডিঅ'টো কিবা প্ৰব্লেম হ'ব পাৰে। মই নিজেও খুলি লোৱা নাই চেনেলটো, মই আনক খোলা কৰাইছিলোঁ, সেইকাৰণেও হ'ব পাৰে, কিন্তু মই নাজানো পোনপটীয়াকৈ মই আপোনালোকক কোৱা নাই। কিন্তু মোৰ কি ভুল হৈছে, কি দুখ হৈছে, যিহেতু মোৰ চেনেলটো পিছ পৰি গৈছে আৰু কি কাৰণে এনেকৈ হৈছে মই কাক দেখাম কাক নাই হৈছোঁ। যিহেতু আমাৰ গাঁৱত 2জনমান আছে, কিন্তু তেওঁলোকে মোক সময় দিব পৰা নাই আৰু মই তেওঁলোকক সময় বিচাৰিলে তেওঁলোকে সময় দিব নোৱাৰালৈকে কয়। জনা মানুহে অলপমান বেছি কৰি দেখায়, সেইটো হয়, কিন্তু এনেকুৱা মানুহ হ'ব নালাগে যি জানে যদিও নিজৰ জ্ঞানসমূহ আনক বিলাই দিব নিবিচাৰে আৰু নিজৰ ওচৰতে সীমাবদ্ধ কৰি ৰাখিব পাৰে বিচাৰে, আনক দিলে যাতে যেন
তেওঁৰ জ্ঞানটো কমহে হৈ যাব আৰু আনক শিকালে যাতে তেওঁ বেছিকৈ আগবাঢ়িব। সেনেকুৱা মানুহ কিছুমান থাকে আৰু এনেকুৱা হয়। এতিয়া মোৰ চেনেলতে কৈছোঁ, মোৰ শ্বৰ্ট ভিডিঅ' হওক বা লং ভিডিঅ' হওক চাইছে সকলোৱে, কিন্তু কিছুমান মানুহ এনেকুৱা তাৰ মাজতে ওলাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু তাৰ পাছত আকৌ মোৰ চেনেলটো ছাবস্ক্ৰাইবাৰ কৰি দিয়ে। যিহেতু মই ভাবোঁ মই এইটো কাৰণে ক'ব পাৰিছোঁ, যিহেতু মই আজি যদি চাওঁ যদি 40 হৈ আছে তেতিয়া ঠিকে আছে। আকৌ অকণমান দেৰি পিছত চালে কি হয় 40 হৈ যায়, আকৌ কেতিয়াবা এনেকৈ 35 এনেকৈ হৈ যায়, কমি যায়। সেয়েহে মই কৈছোঁ, আপোনালোকে সকলোৱে বেয়া নাপাব। মই দুজনমানকহে কৈছোঁ যিসকলে মোৰ লগত এনেকৈ খেলা কৰি থকা লেখীয়া লাগিছে। মোৰ চেনেলটো তেওঁলোকে চাই আৰু ছাবস্ক্ৰাইব কৰি লয়, তাৰপিছত আকৌ কেইদিনমানৰ পিছত ডিছছাবস্ক্ৰাইবাৰ কৰি দিয়ে। মোৰ মনত খুব বেয়া লাগে, কিহৰ কাৰণে এনেকৈ কৰি দিয়ে কিছুমানে, সেনেকুৱা লাগে। আৰু যিহেতু মই চেনেলটো খুলি লৈছোঁ আৰু মোৰ বহুত হেঁপাহ, যিহেতু মই চেনেলটোতে কাম কৰি কিবা কৰিব পাৰিম বুলি ভাবিছোঁ। আৰু যদি তেওঁলোকে মোক ছাবস্ক্ৰাইব কৰিব নিবিচাৰে, মোৰ ভিডিঅ'সমূহ বেয়া পাইছে, তো তেওঁলোকে আকৌ আনছাবস্ক্ৰাইব কৰি দিলে মোৰ মনত খুব বেয়া এটা প্ৰভাৱ পৰিব। যিহেতু মই নেক্সট টাইম এটা ভিডিঅ' বনাবৰ কাৰণে সাজু হ'ব নোৱাৰিম বা মোৰ মনটো ভাঙি যাব। আৰু মই চেষ্টা কৰিলেও ভাল ভিডিঅ' চাগে বনাই দিব নোৱাৰিম। কিমানটো পাৰিছোঁ কিমানটো নোৱাৰিছোঁ মই নাজানো, কিন্তু মই আপোনালোকক বাৰে বাৰে কৈছোঁ, মোক আপোনালোকৰ মৰম আশীৰ্বাদ দৰকাৰ। যিহেতু মোতকৈ জনা ইউটিউবাৰসমূহে যাতে মোক অলপ সহায় কৰক আৰু মোক যাতে দিহা পৰামৰ্শ দিয়ক। মই যাতে ভিডিঅ'সমূহ কেনেকৈ কৰিলে, কি ধৰণে কৰিলে ভাল হ'ব, যাতে তেওঁলোকে মোক জনাওক যে এনেকৈ কৰক বুলি। কিন্তু কিছুমান মানুহ এনেকুৱা আছে যিসকলে জানিও মোক শিকাব নিবিচাৰে আৰু ক'ব নিবিচাৰে। সেয়েহে মোক খুব মনতে বেয়া লাগে। আৰু মই কষ্ট কৰিছোঁ, মই এইটো যে ভবা নাই মই সফল হ'ব তাকো নাজানো, কিন্তু মই ভাবিছোঁ মোৰ নিশ্চয় কিবা এটা ফলাফল ওলাব, যিটো ফলাফলৰ কাৰণে আমাৰ গোটেই পৰিয়ালটো যাতে ভৱিষ্যত কিবা ভাল এটা পৰিৱেশ সৃষ্টি হ'ব, যাৰ কাৰণে মই চেষ্টা কৰি আছোঁ। আপোনালোকৰ ওচৰত মোৰ অনুৰোধ, আপোনালোকে মোক শিকাওক। আৰু মই আগতেও কৈছোঁ, কেইবাটাও এনেকুৱা ধৰণৰ ভিডিঅ' বনাইছোঁ, যিহেতু মই জনা নাই আৰু মই নিশ্চয় এডিটিং কৰিবলৈ জনা নাই। আৰু মই যি ফটো এডিটিং কৰে তাতো কিছুমান পৰা নাই, যিহেতু মোৰ সময়ৰ কিছুমান নাটনি হয়। মই এডিটিঙতো বৰ বেছিভাগ লাগি থাকিব নোৱাৰালৈকে হৈছে। আৰু যি শ্বৰ্ট ভিডিঅ' বনাওঁ তাৰ ওপৰতে মই পটককৈ এৰি দিবলগীয়া লেখীয়া হয়। বেছিভাগ মিলাই থাকিবলৈ সময় নাই। আৰু সেয়ে আপোনালোকক মই জনাইছোঁ, আপোনালোকে মোক মৰম আশীৰ্বাদ দিয়ক আৰু মোৰ ভিডিঅ'সমূহ চাওক আৰু ছাবস্ক্ৰাইব কৰক। আৰু পাৰিলে মোৰ চেনেলটো মটিভেশ্যন হ'বৰ কাৰণে সকলোৱে আশীৰ্বাদ দিয়ক অতি সোনকালে। আৰু গম পাইছে মই বহুত চেষ্টা কৰিছোঁ, কষ্ট কৰিছোঁ, আৰু আপোনালোকৰ ওপৰতে মই আশা ভৰসা এৰি মই এই মোৰ ভিডিঅ'টো সামৰণি মাৰিবলৈ লৈছোঁ। আৰু নিশ্চয় আপোনালোকে ক'ব কেনেকুৱা লাগিছে। যদি ভাল লাগিছে লাইক এটা কৰি দিব, আৰু যদি বেয়া লাগিছে সেইটো আপোনালোকৰ ওপৰত, বেয়া লাগিলেও কৈ দিব বেয়া লাগিছে বুলি। আৰু মোৰ ভিডিঅ'সমূহ যদি চাইছে নিশ্চয় আপোনালোকে কমেণ্ট এটা লিখিব ক'ৰ পৰা চাইছে আৰু চাই কেনে পাইছে, তেতিয়াহে মই জানিম যে নিশ্চয় আপোনালোকে ভাল পাইছে আৰু মোক মৰম আশীৰ্বাদ দিছে। নেক্সট এটা ভিডিঅ' আপোনালোকে বিচাৰিছে, যিহেতু মই আপোনালোকক নেক্সট এটা ভিডিঅ' উপহাৰ হিচাপে দিব পাৰোঁ, তাকে লৈ মই মোৰ এই ভিডিঅ'টো সামৰণি মাৰিছোঁ। জয় আই